বৰষুণ বিচাৰি গোলাঘাট ঢেকিয়ালত ৰাইজে পাতিলে ভেকুলী বিয়া। ৰীতি নীতিৰে মাহ হালধি সানি বিয়াৰ আয়োজন। খৰাং বতৰৰ বাবে গোলাঘাট ঢেকিয়ালৰ কাঠখতীয়া ৰাইজে আয়োজন কৰিলে ভেকুলী বিয়াৰ। ক্ৰমান্বয়ে শুকুলা বৰণ ধৰিবলৈ লোৱা নিজৰ কৃষিভূমিক সুৰক্ষা দিয়াৰ নিমিত্তে ৰাইজৰ শেষ ভৰসা ভেকুলী বিয়া। অতীতৰ এক পৰম্পৰাক অনুকৰণ কৰি কাঠখতীয়া ৰাইজে নিশা উলহ মালহেৰে আয়োজন কৰিলে ভেকুলী বিয়াৰ। ঘাটৰ পৰা পানী তোলা, দৰা কইনাক নোৱা ধোৱা, হোমৰ সাক্ষী কৰি বিবাহ কাৰ্য সম্পাদন কৰা সকলো নীতি নিয়ম পালন কৰি নিজৰ কৃষিভূমিৰ সুৰক্ষাৰ্থে অতীজৰ পৰম্পৰাক অনুধাৱন কৰি ৰাইজে উদযাপন কৰিলে এই ভেকুলী বিয়া। বিয়াখনত উপস্থিত থকা দৰা কইনা ঘৰীয়াৰ বাবে ভোজ ভাতৰো আয়োজন কৰিলে স্থানীয় ৰাইজে। এটি অতি পুৰণি পৰম্পৰাৰ জৰিয়তে নিজৰ শস্যৰ পথাৰখন সেউজীয়া কৰাৰ যি পন্থা কাঠখতীয়া ৰাইজে অৱলম্বন কৰিলে, সেই পৰম্পৰাই ৰাইজৰ কিবা উপকাৰ কৰিবনে সেয়া সময়তহে জানিব পৰা যাব। যদিও খৰাং বতৰ, প্ৰচণ্ড গৰমকো নেওচি বিয়া বুলি বিহু নাচি আনন্দত মতলীয়া হ'ল সমগ্ৰ গাঁওবাসী। এই অঞ্চলটোত খেতিৰ কোনো আৰম্ভ কৰিবই পৰা নাই। মানুহে কঠীয়া শুকাই গৈছে, পথাৰত ফাট মেলিছে। সেইকাৰণে ভগৱানৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে এই দুখ দুৰ্গতিৰ কাৰণে আমাৰ অঞ্চলটোৰ চকু মেলি চাই খেতিৰ কাৰণে যাতে তেওঁ অলপ হেৰি কৰি দিয়ে, সেয়া প্ৰাৰ্থনা কৰি আজি মই এই দুআষাৰ কৰি আমাৰ দীঘলাচুক সৰ্বজনীয়া নামঘৰৰ সকলো ৰাইজৰ হৈ মই এয়াকে কৈ আশীৰ্বাদ ভগৱানে প্ৰাৰ্থনা জনালোঁ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।